মালতী মালতী মই যাওঁগৈ দে হাত মুখকেইটা ধুই আহিলোঁ যাওঁগৈ দে তই শুই থাক সিহঁত কিজনী মাজে মাজে গাখীৰ অকণ অকণ খুৱাই থাকিবি এতিয়াতো ভালকৈ নোলাবই তথাপিও যিমান পাৰ চেষ্টা কৰি কৰি অলপ অলপকৈ খুৱাই থাকিবি খালেহে গাখীৰটো ওলাব তোৰ বুজিছ সি আহি পাবহিয়ে চাগে কামৰ পৰা গমেই নাপায় নহয় মই যাওঁগৈ দে দেৰি হ'ল নহয় মিনতী বাইদেউ মিনতী বাইদেউ বেয়া চেয়া হ'লে নাপাব তেওঁ নাই আপোনাক একো এটা দিব নোৱাৰিলোঁ আপোনাক বহুত বহুত ধন্যবাদ আপুনি যে আহি মোক এইখিনি সহায় কৰি দিলেহি বহুত ভাল লাগিছে চাওকচোন সিহঁত দুজনী ইমান কান্দি আছে কেনেকৈনো ৰখাম ভাবিয়ে পোৱা নাই তেওঁ আহিবই হোৱা নাই নে বাৰু ফোন চোন এটাও নাই নহয় খবৰ দিবলৈ আপুনি যে আহিলে মোৰ ওচৰলৈ সেইটো সি ভাল লাগিছে আপুনি নোহোৱা হয় মোৰ কি বিলাই হ'ল হয় আজি মিনতী বাইদেউ বেয়া চেয়া নাপাব পাৰিলে কিবা এটা আপোনাক দিবলৈ কম আপুনি ইমানখিনি মোক উদ্ধাৰ কৰিলে হে হ'ব দে কিনো দিব লাগে আৰু মোক তহঁতে জানো মোক আকৌ কিবা দিব লাগে মই সহায় নকৰিলেনো কোনে কৰি দিব কচোন এতিয়াৰ পৰা আৰু ছোৱালী দুজনী ধান্দা কৰ ছোৱালী দুজনী ভাল মানুহ কৰিবলৈ চেষ্টা কৰ তই মোক এনেও ইমান কামে বনে সহায় কৰি দিয় মই তোক এইখিনিও কৰি দিব নোৱাৰিম নে কচোন সিও নাই কামত গ'ল তই অকলে অকলেনো কি কৰিলি হয় হস্পিটেল নিবলৈওতো কোনো সুবিধা নাই গাঁওখনত গাড়ী ঘোঁৰা এটা পাবলৈ নাই আৰু টকা পইচাৰ কথাটো ক'বই নালাগে আৰু ল'ৰা ছোৱালী আমাৰ দিনতো আমি নিজে নিজে ঘৰতে খুৱাইছিলোঁ সেইবাবে তোকো এইখিনি সহায় কৰি দিলোঁ ভগৱানৰ কৃপাত ভালে ভালে দুইজনী ছোৱালী জন্ম হ'ল দে চব তোৰ ঠিকে থাকে হ'ল এতিয়া তোৰ একো অসুবিধা নাই বুজিছনে মই চব চাই দিছোঁ নহয় তই চিন্তা নকৰিবি এতিয়া শুই থাক তই সেইবোৰ একো ভাবিব নালাগে মোক তহঁতে একো দিব নালাগে বুজিছ হ'ব দে এতিয়া শুই থাক সিহঁত দুজনীও শুইছে যেন পাওঁ তই মাজে মাজে খালি গাখীৰ অকণ অকণ খুৱাই থাকিবি বুজিছ হ'ব দিয়ক মিনতী বাইদেউ আপুনি মোক এইখিনি উদ্ধাৰ নকৰা হয় মইতো ঘৰৰ ভিতৰতে মৰিলোঁ হয় চাগে হওক দিয়ক আপোনাক সেইবাবে ভাল লাগে আৰু আপোনাকনো কি সহায় কৰি দিওঁ যি পাৰোঁ তাকে কিবা এটা কৰিবলৈ চেষ্টা কৰোঁ আৰু আপুনিহে আমাক ইমান সহায় কৰি দিয়ে আৰু ইহঁত দুজনী শুইছে হ'বলা হ'ব দিয়ক আপুনি যাওক বহুত সময় মোৰ লগতে লাগি থাকিলে মই এতিয়া ভাল পাইছোঁ নহয় মই এতিয়া পাৰিম যাওক তেওঁ চাগে আহিবই হৈছে নহয় পাবহি আৰু আপুনি যাওক মই পাৰিম আৰু হ'ব দে মালতী তই এতিয়া আৰু কথা কৈ নাথাকিবি অলপ শুই থাক চকু মুদি বুজিছনে দুজনীকে যজা ছোৱালী হৈছে যজা ল'ৰা ছোৱালী ঘৰতে হোৱাটো বহুত ডাঙৰ কথা তই বহুতখিনি কষ্ট পাইছ আৰু সেইবাবে বহুতখিনি ব্লিডিঙো হৈছে তই এতিয়া শুই থাক বুজিছনে কথা চথা নকবি উঠা নমা নকৰিবি আজি দিনটো ৰেষ্ট ল তাৰপিছত যি কৰ কৰিবি বুজিছ এনেকৈ ঘৰতে যজা ল'ৰা ছোৱালী হ'লে বহুত কষ্ট পায় আজিকালি তই শুই থাক আৰু কথা নকবি মই যাওঁ দে আকৌ পাৰিলে সময় পেলাই আহিম দে কিবা এটা তোলে বনাই লৈ আহিম দে তই এতিয়া শুই থাক সিও চাগে আহিবই আহিলে সিও কিবা এটা বনাই খুৱাব দিবি বুজিছনে কিবা এটা খাই ল'বি তই এতিয়া শুই দে অকণমান মই যাওঁ দে হয় দিয়ক বাইদেউ আমাৰ নিচিনা দুখীয়া মানুহেনো ক'ত হস্পিটেললৈ যাব পাৰিম আৰু আপুনি যে আহি এইখিনি সহায় কৰিলে মই আপোনাৰ এই সহায় কেতিয়াও পাহৰিব নোৱাৰিম হস্পিটেলত যোৱা আমাৰ টকা পইচাও নাই আমাৰ সামৰ্থ্যও নাই বাইদেউ তেওঁ আহি ভাল পাব ন তেওঁ আহি বাৰু খং চং কৰিব নেকি তেওঁ মোক লৰা কৰি আছিলে আৰু এতিয়া দুজনীকে ছোৱালী হ'ল মোৰতো বহুত ভাল লাগিছে যিমানবোৰ কষ্ট হৈছিলে সিহঁত দুজনী মুখকেইখন দেখাৰ পিছৰ পৰা মোৰ কষ্ট দূৰ হৈ গ'ল বাইদেউ কষ্ট যে হৈছিলে অনুভৱেই হোৱা নাই কিন্তু তেওঁ আহিবা কি কয় মোৰ মনে মনে ভয়ো লাগি আছে জানেনে কি যে কৰিম আমি দুখীয়া মানুহ যেনতেনে দুবেলা দুমুঠি খাই আছো ছোৱালীনো ক'ৰ পৰা ডাঙৰ কৰিম ছোৱালী মানুহক বিয়া দিবলৈও কিমানবোৰ সম্পত্তি লাগে ছোৱালী মানুহক ডাঙৰ কৰা ইমান মুখৰ কথা নহয় বাইদেউ কিমান যে বস্তু দৰকাৰ হয় সেইবাবে তেওঁ ছোৱালী বিচৰাই নাছিলে কিন্তু ভগৱানে এজনীও নহয় দুজনীকে ছোৱালী দিলে তেওঁ আহি কি কয় তাকে মোৰ ভয় লাগি আছে বাইদেউ তেওঁ আহি বাৰু ভাল পাবনে
হেই পাগলী, কি যে কথাবোৰ কৈ থাক নহয় তই? কিয় সি বেয়া পাব? বাপেকেতো হৈ হ'বলা ল'ৰা ছোৱালীক বেয়া পাব পাৰে। নাপায় দে, এনেই কৈ আছিল আৰু। এতিয়া চাবিচোন সিহঁত দুজনী মুখকেইখন দেখাৰ পিছৰ পৰা সি সকলোবোৰ পাহৰি যাব। হ'ব দে, তই এইবোৰ কথা ভাবি আৰু নিজকে দুখ দি নাথাকিবিচোন। আজি অলপ ভালকে ৰেষ্ট ল, বুজিছনে? তই এতিয়া বহুত দুৰ্বল হৈ আছ মানুহজনী। দে তই শু, মই যাওঁ দে, আকৌ আহিম বাৰু। শুই থাক। হ'ব দিয়ক বাইদেউ, আকৌ আহিব কিন্তু এবাৰ। হ'ব দে আহিম দে। মালতী, মালতী, আহি পালে তেওঁ। মালতী, কতনো মৰিলি গৈ অ? ভিতৰলে সোমাই আহকচোন। ইমানকে তোক মাতি আছো বাহিৰৰ পৰা, কিনো কৰি আছ? মালতী, এয়া হেৰি, আপুনি খবৰে নাপালে আৰু জনাবলৈ কাৰণেও কাকো নাপালো। মিনতী বাইদেউ আহিলে। মিনতী বাইদেউ সকলোখিনি কৰি দি থৈ গ'ল। বাইদেউ কিবা এটা দিবও লাগিব, বহুত সহায় কৰিলে। দুজনী যজা ছোৱালী হৈছে আপোনাৰ। হেৰি, শুনিছেনে? চাওকচোন কিমান মৰম লগা। কি কৈছ তই এইবোৰ? দুজনীকৈ তই ছোৱালীয়ে জন্ম দিলি? কুলক্ষণীয়ানী, তই কি কৰিবলৈ দুজনী ছোৱালী দিলি হা? কি কৰিম মই এই দুজনী লৈ? কি মৰম লগা হা? এজনী ইমান কেটকেটকে কোলা, এজনী কেনেকুৱা? তই আৰু কাম নাপালি আৰু হা? তই ছোৱালীহে দিব পাৰিলি, থাকো দুজনীকৈ। মই ইহঁতক কেনেকৈ ডাঙৰ কৰিম হা? তই মোক জীয়াই থাকিবলৈ নিদিবি মানে শান্তিত। তোৰ নিচিনা কুলক্ষণীয়ানী এজনী মই বিয়াই পাতিব নালাগিছিলে। কুলক্ষণীয়ানী চালা ল'ৰা এটা দিব নোৱাৰ? এইবোৰ ছোৱালী আপত লগাবলৈ আহিছ মূৰ্তিটোত। হেৰি, এইবোৰ কি কৈছে আপুনি? নিজৰ সন্তানক হ'বলা এনেকৈ বেয়া দেখে বাপেকে? কওকচোন কি বেয়ানো? ইমান মৰম লগা, চাওকচোন ইমান অকমানি। আপোনাৰনো এনেকৈ ক'বলৈ সৎ গৈছেনে? আৰু ল'ৰা হওক ছোৱালী হওক, সেইবোৰতো ভগৱানৰ হাততহে। আমিনো কি কৰিব পাৰিম কওকচোন? ভগৱানে যি দিছে তাতে সন্তুষ্ট হওকচোন। ভগৱানে এনেকৈ চলাই নিব আৰু। যি কৰে বোলে ভগৱানে ভালৰ কাৰণে কৰে। আমি এনেকৈ চলাই নিব পাৰিম দিয়ক। দুইজনী এনেকৈ ডাঙৰ হ'ব আৰু, ভগৱানে দিছে যেতিয়া। খং নকৰিবচোন। আজিকালি ল'ৰাই যি কৰে ছোৱালীও থাকে কৰে। ছোৱালীও মাক বাপেকক চায়। হেৰি, আপুনি কিয়নো লৰা কৰি থাকে? ভগৱানে যি দিছে আৰু তাতে সন্তুষ্ট হ'বচোন। ছোৱালী দুজনীকে ভাল মানুহ কৰিব পাৰিলেও আমাৰ ভৱিষ্যতটো এনেও ভাল হ'ব। আপুনিনো কিয় খং কৰিছে? নিজৰ সন্তানক জানো তেনেকৈ ক'ব পাৰে? মইনো কি কৰিম কওকচোন? মোৰ গাতনো কি ভুল? চব থাক কুলক্ষণীয়ানী, চব থাক। মোৰ হাতৰ পিটন খাবলৈ মন নাই যদি মনে মনে থাক। আৰু এইজনীক মই কৰবাত পেলাই দিমগৈ। মোক ছোৱালী নালাগে বুলি কৈছো, নালাগে মুঠতে। মই ছোৱালী ডাঙৰ দীঘল কৰিব নোৱাৰো। মই ছোৱালীৰ বিয়াৰ লগত এসোপামান বস্তু দিব নোৱাৰো, বুজিছতো? তোকে মই যেন তেনে চলাই আছো, খুৱাই পিনাই আছো, আৰু এই দুজনী বুজা মই ল'ব নোৱাৰো। ল'ৰা এটা হলে মোৰ লগত সমানে হাজিৰা কৰিব ওলাই যাব, কাম কৰিব ওলাই যাব। সৰুৰ পৰাই মোক টকা ইনকাম কৰি দিব। এই দুজনীয়ে মোক কি দিব হা? মানুহৰ পৰা সাৱধানে ৰাখিব লাগিব ছোৱালীবোৰক। কিমান ৰিক্সৰ কথা হয় ছোৱালী ডাঙৰ কৰাটো। মই নোৱাৰো দেই ছোৱালী ডাঙৰ কৰিবলৈ। তই মোক আৰু কথা নকবি। ছোৱালী বদমাচি, ছোৱালী দিব আহিছ তই। মই এই দুজনী ক'ৰবাত পেলাই থৈ আহিম, তই মনে মনে থাক, বুজিছ? আৰু মোক কথা নকবি। হেৰি, এনেকে নকবচোন। মোৰ ছোৱালীকেইজনী কলৈও নিনিব আপুনি। আপোনাক মই হাত জোৰ কৰিছো, সিহঁতক কলৈও নিনিব। সিহঁতক মই বহুত কষ্টৰেহে জন্ম দিছো। আপুনি ক'ত পেলাই দিয়া কথা কৈছে? আপুনি জানো সিহঁতৰ দেউতাক নহয়? হেৰি, এনেকুৱা নকৰিব। সিহঁতক কলৈও নিনিব মোৰ ওচৰৰ পৰা। চুপ থাক বুলি কৈছো, চুপ থাক। দে ইহঁতক, দে মোক দে। মই ক'ৰবাত এৰি থৈ আহিম ইহঁতক। দে বুলি কৈছো, দে। হেৰি, এনেকুৱা নকৰিব। হেৰি, কলৈও নিনিব সিহঁতক। হেৰি, নুঠাব সিহঁতক। ইমান ধুনীয়াকে শুই আছে চাওকচোন। নিনিব। তাইৰ কথা মতে কথা। চুপ থাক, হৈ থাক মনে মনে। মোৰ কথাৰ ওপৰত মাত নামাতিবি কৈ দিছো, কুলক্ষণীয়ানী।
আপুনি কি কৰিব ওলাইছে সিহঁতক কলেও নিনিব হেৰি কলে নিয়ে হেৰি সিহঁতক কলে নিয়ে কলেও নিনিব সিহঁতক হেৰি চুপ থাক মই কি কৰিব লাগে জানো মোক কথা শিকাই নাথাকিবি শুই থাক তই নহবা পিটনত তোকো মই আধা মৰা কৰিম কৈ দিছো হেৰি কিবা কয় যদি মোকে মাৰক মোকে যি কৰে কৰক সিহঁতক কষ্ট নিদিব হেৰি সিহঁতক কলেও নিদিব মোৰ ওচৰৰ পৰা মনে মনে থাক বুলি কৈছো মই সিহঁতক লৈ যামি মনে মনে থাক কৈ দিছো নিনিব ইহঁতক কলে নিয়ে ইহঁতক শুই থাকিবলৈ আহিছে হা শুই থাকিবলৈ আহিছে এই দুজনী মই আজি গাত খান্দি পুতি থম নে ক'ৰবাত পেলাই থৈ আহিম হে ভগৱান ইহঁতক মই ইয়াত ৰাখিব নোৱাৰো দুখদাহী নধৰিবা মই ইহঁতক ৰাখিব নোৱাৰো মই আজি ইহঁতক ক'ৰবাত নহয় ক'ৰবাত এৰি থৈ আহিমগৈ ছোৱালী দিবলৈ আহিছে মোক ছোৱালী জন্ম দিছে দুজনীকে কাম নাই হা মই এতিয়াই ক'ৰবাত পেলাই থৈ আহিমগৈ কি যে কপাল হ'ল মানে কি ভাবিছিলো কি হৈ গ'ল এয়া কিমান আশা কৰিছিলো ল'ৰা এটা হ'ব বুলি কি হ'ব মানে কপাল খনি ফুটা মোৰ ইহঁতক কিয় এনেকৈ মাটিত পেলাই থৈছে সিহঁতক কলেও নিনিব মোৰ ওচৰৰ পৰা মোকে মাৰক কিবা হৈছে যদি ইহঁতক কষ্ট নিদিব চুপ থাক তই গলি নে ইয়াৰ পৰা যা নহবা তইও গোৰ খাবি মোৰ পৰা আতহ নাই মই ইহঁতক নিব নিদো আপুনি ইহঁতক কলেও নিব নোৱাৰে মই এনেও দুৰ্বল হৈ আছো মোৰ লগত নালাগিবচোন সিহঁতক নিনিব তই মোৰ পৰা বচাবি সিহঁতক বচাচোন বচা কেনেকৈ বচাবি তোৰ চুলি এডালো নথম মই গম পাইছ যা ভিতৰত যা শুই থাক গৈ মই কি কৰিব লাগে কৰি আছো সিহঁতৰ লগত তই যা নাই মই নিব নিদো ইহঁতক মই নিব নিদো তই কিয় দাঙি ললি হা থ বুলি কৈছো থ এক কিন্তু নচুবি থ তাইকো থ একদম দাঙি ল'ব নোৱাৰ তই ভিতৰত যা থ বুলি কৈছো থ নাই মই নেৰো আপুনি তাইকো নিনিব কলেও নিনিব হেৰি দিয়ক হা ক'ত বাৰু ইমান সৰু কেঁচুৱাই কান্দি থকা নিচিনা মাত আহিছে এইফালে আহিবলৈ মই বাধ্য হৈ গৈছো ৰাস্তালৈকে মাত গৈছে এইফালেতো এয়া নদীহে আছে ক'ত বাৰু ইমান কান্দি আছে ল'ৰা ছোৱালীয়ে দেখা নাইচোন একো হা এইটো দেখোন কেঁচুৱা অ' মাই গড কোনে এনেকৈ পেলাই থৈ গৈছে বাৰু এইটোচোন ইমান ধুনীয়া কেঁচুৱা এনেকেনো পেলাই থৈ যাবলৈ সদ গ'লনে মানুহৰ কান্দি আছে হে ভগৱান মই জানিছিলোৱে এইখিনিতে কোনোবা কেঁচুৱা পোৱালি থাকিবই লাগিব ইমান কান্দা শব্দ গৈছে কোনেওনো ৰাস্তা মানুহে শুনা নাইনে মইহে শুনিলো নে বাৰু ক'ৰ কেঁচুৱা বাৰু নাই উঠাই লওঁ ইমান কান্দি আছে ইমান মৰম লগা কেঁচুৱাটো কেনেকুৱা মানুহ সেইবোৰ উঠাই লওঁ ৰ ইফালে সিফালেচোন কোনো মানুহো নাই কোনোবা আছ নেকি হতো এইটো কাৰ কেঁচুৱা হয়নে কোনে এনেকৈ পেলাই থৈছ কোন আছ এফালে কোনোৱে নাই ঘৰলৈকে লৈ যাওঁগৈ মই মানুহজনীও বৰ ভাল পাব ঘৰলৈকে লৈ যাওঁ ইমান কান্দি আছে ভোক লাগিছে চাগে তাৰ লৈ যাওঁগৈ ৰ নাকান্দিবা না হেৰা ক'ত আছা শুনিছানে এইফালে আহাচোন তোমালৈ এটা গিফ্ট আনিছো চোৱাহি ক'ত আছা গৈছো ৰ'ব কাম এটা কৰি আছো কিনো গিফ্ট আনিলে আজি ৰাতিপুৱাই মৰ্ণিং ৱাক কৰিবলৈহে গৈছিলে গৈছো ৰ'ব হে সোনকালে আহা চোৱাহি হেৰি সৰু কেঁচুৱা আনিছে যে একাৰ কেঁচুৱা আনিছে আপুনি চোৱাচোন কিমান মৰম লগা পোৱালিটো চোৱাচোন মই মৰ্ণিং ৱাক কৰিবলৈ যাওঁতে এই নদীৰ কিনাৰতে কোনোবাই পেলাই থৈ দিছে জানানে ইমান কাৰোবাক বিচাৰিলো কাকোৱে নেদেখিলো খালি কান্দি আছে বাচ্চাটোৱে কান্দি আছে মই দেখি পেলাই লৈ আহিলো বোলো ভোক লাগিছে কি জানিবা কাকো বিচাৰি নাপালো আৰু সেইবাবে ঘৰলৈকে লৈ আহিলো জানানে কি কৈছে আপুনি এইবোৰ এনেকুৱা মানুহো থাকেনে পৃথিৱীত ইমান ধুনীয়া বাচ্চাটো পেলাই থৈ গৈছে তেনেকৈ কোন মানুহ হ'ব পাৰে ওচৰে পাজৰে ভালকে চাইছিলে নে বাৰু কোনোবা আছিলে কি জানি মাক চাগে ওচৰতে আছিলে কি জানি আপুনি চাইছিলে নে নাই বাৰু মই ভালকে চাইছিলো চবফালে ইমান বিচাৰিছো তাত কোনো মানুহ এটাও নাই জানানে মই কিয় মিছা কমনো
আপুনি মিছা কৈছে বুলি কোৱা নাই, কিন্তু বাৰু এইবোৰ বাদ দিয়ক। ইমান কান্দি আছে, ভোক লাগিছে চাগে। মই গাখীৰ অকণকে খুৱাই দিওঁ, দিয়ক, মোলৈ দিয়ক। লৈ যোৱাচোন, কিবা এটা খুৱাই দিয়া। বহুত কান্দি আছে তেতিয়াৰ পৰা। হেৰি, ভগৱানে বাৰু আমাক চকু মেলি চাইছে নেকি? ভগৱানে দিছে কিজানি, জানেনে? আমাৰ যে কোনো সন্তান নাই। ইমান দিনে ইমান চেষ্টা কৰাৰ পিছতো, ইমান ডক্তৰৰ ওচৰত যোৱাৰ পিছতো আমি এতিয়ালৈকে মাক দেউতাক হোৱাৰ সুকণ পোৱা নাই। ভগৱানে সেইবাবেই দিছে কিজানি, বুজিছে? কাকো মই ভটাই নিদিওঁ। সেইটো বাচ্ছা ময়ে ডাঙৰ কৰিম। মই কাকো নিদিওঁ আৰু মই ৰাখিম। ইমান মৰম লগা, চাওকচোন। আমাৰ আজিৰ পৰা আমাৰ সন্তান এইটো। আপুনি কিন্তু কাকো নক'ব তেনেকৈ পাই আনিছোঁ বুলি। আজিৰ পৰা আমাৰ সন্তান, গম পাইছেনে? আমি ডাঙৰ কৰিম, আমি ভাল মানুহ কৰিম। আমাৰ সন্তান, নিজৰ সন্তান। বুজিছেনে নাই আপুনি? কি হ'ল, মান নিদিয়ে কিয়? কাকো নক'ব কিন্তু তেনেকৈ পাই আনিছোঁ বুলি। আমাৰ সন্তান আজিৰ পৰা আমাৰ নাম দিম, হ'বনে বাৰু? মাত নিদিয়ে কিয়? কিন্তু এইটো ভাল কথা হ'ব জানো? আমি পুলিচক এবাৰ জনোৱাটো ভাল হ'ব নেকি? যদি কেনেবাকে মাক দেউতাকৰ পৰা হেৰাইছে, মাক দেউতাকে বিচাৰি ফুৰিছে, তেতিয়াতো ডাঙৰ কথা হ'ব ন? নাই দিয়ক, ইমান কণমানি বাচ্ছাটো তেনেকৈ মাক দেউতাকৰ পৰা হেৰাব নোৱাৰে, নিজে যদি থৈ নাযায়, বুজিছে? নিজে থৈ গৈছে চাগে, আৰু ইমান সময় বিচাৰি ফুৰিলে হয়। আপুনি তাত কাৰোবাক পালে হয়। হ'ব দিয়ক, কাকো ক'ব নালাগে, একো পুলিচ চুলিচক ক'ব নালাগে। প্লিজ নিনিব কাৰোলৈ, মই ৰাখিম মোৰ বাচ্ছা এইটো আজিৰ পৰা। আপুনি নিনিব ক'লেকো কাকো নক'ব প্লিজ। মই ডাঙৰ কৰিম। মোক মাক হোৱা সুখকণ দিব নোৱাৰেনে আপুনি? হ'ব দিয়া, মোৰো দেখি বহুত মৰম লাগিছে। মোৰো কাকো দিবলৈ মন যোৱা নাই। হ'ব দিয়া, আমাৰ সন্তান আজিৰ পৰা আমি নাম দিম, আমি ডাঙৰ দীঘল কৰিম, ভালকৈ পঢ়াই শুনাই ভাল মানুহ কৰিম। ভগৱানে আমাক চাগে সেইটো উপহাৰ হিচাপে দিছে দিয়া। তুমি যে ইমান ভগৱানক মানি থাকা, ভগৱানক বিচাৰি থাকা, ভগৱানে সেইবাবে দিছে, বুজিছা? হ'ব দিয়া, মই কাকো নকওঁ। হ'ব দিয়ক এতিয়া মই গাখীৰ অলপ খুৱাই দিওঁগৈ। ভোক লাগিছে চাগে। লৈ যোৱা। মাজনী ক'ত আছা? মা, মই ড্ৰয়িং ৰুমতে আছো। কি হ'লনো মা? মাজনী, মা, কি ভাবি আছানো মাজনী? এনেকে থৰ লাগি কি চাই আছানো? ইমান মাতি আছো, উঠিও যোৱা নাই। কি চাই আছা? মা, মই ৱালত থকা ফটোখন চাই আছিলো। মা, চোৱাচোন, ইমান ভাল লাগে ন এইখন ফটো। সেনেকুৱা ঘৰ ময়ো বনাম মা। ইমান ডাঙৰ আৰু ইমান ধুনীয়া। মোৰ ইমান মন যায় বহুত ডাঙৰকৈ ঘৰ এটা বনাবলৈ। আমাৰ ঘৰটো ডাঙৰে, তথাপিও আমাৰ ঘৰটোতকৈ আৰু ডাঙৰকৈ বনাম। মানে ডাঙৰ অফিচৰ নিচিনা। মোৰ ইমান মন যায়, একদম বহুত ওপৰলৈকে, একদম আকাশ চোৱা নিচিনা ঘৰ। আকাশখন যাতে চুবলৈ অলপমান থাকে আৰু এনেকুৱা ঘৰ এটা বনাবলৈ মোৰ বহুত মন যায় মা। কি যে কথাবোৰ কয় পাগলীজনী। ইমান ডাঙৰ ঘৰ বনাই কি কৰিবা তুমি? এইটোচোন আমাৰ ইমান ডাঙৰ ঘৰ আছেই, মানুহ থাকিবলৈ নাই, আমি 3টাহে মাত্ৰ। আৰু তুমি ইমান ডাঙৰ ঘৰ বনাই কি কৰিবানো? কি যে সপোন দেখি থাকা, আৰু তোমাৰ সপোনবোৰ সদায় ডাঙৰ। কি যে হ'ব, ইমান ডাঙৰ সপোন নেদেখিবা মাজনী। পূৰ্ণ হ'লে পিছত কষ্ট পাবা, গম পাইছা? কিয় পূৰ্ণ হ'ব মা? কিয় পূৰ্ণ হ'ব? পূৰ হ'বই, চাবাচোন। মই যিমান ডাঙৰ সপোন দেখোঁ, তিমানকৈ কষ্টও কৰোঁ ন। মই এতিয়া এক্সামটো পাছ কৰাৰ পিছত মই ইণ্টাৰভিউ দিম। তুমি চাবাচোন, তুমি মোক এইবোৰ কথা চিন্তা কৰিবই নালাগে। মই এইবোৰ সপোন পূৰণ কৰিমেই, এদিন নহয় এদিন পূৰ হ'বই মা। মই যেতিয়া ডাঙৰ জব কৰিম, তেতিয়াতো এইবোৰ সপোন ডাঙৰ সপোনেই নহয়, এইবোৰতো সৰু হ'ব। টকা পইচা যেতিয়া বহুত পাম, তেতিয়াতো আৰু ডাঙৰ ঘৰ বনোৱানো কি ডাঙৰ কথা, হয়নে নহয় মা? তুমিও যে আৰু মোক উৎসাহহে দিব লাগে, আকৌ ডাউনহে দি থাকা। মই গোটেইবোৰ সপোন পূৰণ কৰিম মা। তোমালোকক চাবাচোন, মই কিমান সুখত ৰাখিম। এতিয়া যিমান ডাঙৰ ঘৰত আছা, তাতকৈ 10 গুণ ডাঙৰ ঘৰত মই তোমালোকক ৰাখিম মা। মই বহুত আকাশ চুমগৈ মা। মোৰ বহুত ডাঙৰ সপোন আছে, বহুত ডাঙৰ সপোন আছে। মই সকলোবোৰ পূৰাম মা, চাবাচোন। হে ভগৱান। হ'ব দিয়া মাজনী, হ'ব দিয়া। মই জানো তোমাক মই ডাউন দিয়া নাই নহয়। তোমাক কৈছোৱে, খালি ইমান ডাঙৰ সপোন নেদেখিলেও হয় ন।
তুমি যিমান সৰুৰ পৰাই যিমান ডাঙৰ ডাঙৰ সপোনৰ কথা কোৱা, ডাঙৰ ডাঙৰ কথাবোৰ কোৱা, চব তোমাৰ ডাঙৰ বস্তুহে চকুত পৰে, ভাল দামী বস্তুহে চকুত পৰে। আৰু তুমি কষ্টও কৰা ন, কিমান ভালকৈ ৰিজাল্ট কৰিছা। আমি তোমাক লৈ বহুত গৌৰৱ কৰোঁ মাজনী, বহুত গৌৰৱ কৰোঁ। ছাৰ বাইদেউহঁতেও কিমান মৰম কৰে তোমাক। সকলো সৰুৰ পৰাই তুমি ভাল ৰিজাল্ট কৰি কৰি আহি আছা, আৰু তুমি ভাল কিবা এটা জীৱনত কৰিবা বুলি আমি ভালকৈ জানো। কিন্তু আমাৰনো কি নাই, আমাৰ যি আছে যিমানবোৰ আছে চবতো তোমাৰে। আৰু তুমি ইমানকৈ কষ্ট নকৰিলেও হ'ব নহয়, আমাৰবোৰনো কোনে ল'ব? সেইবোৰতো তুমিয়ে চাব লাগিব, তোমাকে দিব লাগিব, তুমিয়ে সকলোবোৰ। আৰু ইমানবোৰ আশা কৰি ইমান ডাঙৰ ডাঙৰ সপোন দেখি নিজে কষ্ট কৰিব নালাগে নহয়। মই তুমি কষ্ট কৰাটো একদম সহ্য কৰিব নোৱাৰোঁ, গম পাইছানে? কি যে কিছুমান ভাবি থাকা। হ'ব দিয়া, ভৱিষ্যতে যি আছে দেখা যাব। এনেও তুমি ভাল কিবা এটা কৰিবা বুলি জানোৱেই, ভাল ৰিজাল্ট কৰিয়ে আছা যেতিয়া। বাৰু এইবোৰ ভাবি থকা বাদ দিয়া, এইবোৰ চিন্তা কৰি থকা বাদ দিয়া এতিয়া, বুজিছা? এনেকৈ বহি বহি চুকত বহি খালি কথাবোৰ ভাবি থাকা, ইটো সপোন দেখা সিটো সপোন দেখা, খালি ডাঙৰ ডাঙৰ সপোন, সেইবোৰ বাদ দিয়া এতিয়া। যোৱা, মই ডাইনিঙত ভাত বাঢ়ি থৈছোঁ, ভাতকেইটা খাই লোৱাগৈ। আৰু তোমাৰ ইণ্টাৰভিউটো কেতিয়া আছেনো? মা, পৰহিলৈ ৰিজাল্ট দিব, ৰিজাল্ট দিয়াৰ পিছতেই ইণ্টাৰভিউ। মই এপ্লাইহে কৰি থৈছোঁ। সেইবোৰ তোমাক সকলো কৈ থাকিম নহয়, তুমি চিন্তা কৰিব নালাগে। আৰু মই অকলে ভাত খাম নেকি? তোমালোকে ভাত নোখোৱা? পাপা ক'ত গ'ল? পাপা অফিচ গ'ল আকৌ, তুমি গমেই নাপালা নেকি পাপা যোৱা? কি যে ভাবি থাকা তুমি। পাপা গ'ল ভাত পানী খাই, তোমাক ইমান উঠালে, তুমি আৰু আজি শুই থাকিলা দেৰিলৈকে। আৰু ময়ো খুৰীহঁতৰ ঘৰৰ পৰা আহোঁগৈ। মই ভোক লগা নাই, জলপান খালোঁ যে ৰাতিপুৱা, তোমালৈ মই ভাত ৰেডি কৰি থৈছোঁ, ভাতকেইটা তুমি খাই লোৱাগৈ যোৱা। আকৌ পিছত জলপানো নাখালা তুমি, ভাত নাখালে গেছ হ'ব। যোৱা, ভাতকেইটা খাই লোৱাগৈ, মই সোনকালে আহি আছোঁ, খুৰীহঁতৰ ঘৰলৈহে যাওঁ। নালাগে মা, তুমি আহি লোৱা, একেলগে দুইজনীয়ে ভাত খাম। যোৱা, তুমি আহাগৈ, কিবা কাম আছে খুৰীহঁতৰ ঘৰত? কথা এটা আছিলে, মোৰ আকৌ দেৰি হ'ব পাৰে ন, তুমি খাই লোৱাগৈচোন, যোৱা। নাই মা, মই কোনদিনাখনো অকলে ভাত খাইছোঁ, পাপাও আজি গুচি গ'ল। নাই, মই অকলে ভাত নাখাওঁ, তুমি আহি লোৱাগৈ, যোৱা, মই এইখিনিতে বহি আছোঁ, সোনকালে আহাগৈ। হ'ব দিয়া, তোমাৰ পৰা আৰু উপায় নাই, আহি আছোঁ ৰ'বা। যোৱা। পূজা মন্ত নাজানো কিঞ্চিত, এতেকে পৰমেশ্বৰ দাস ভৈলো চৰণত, মোৰ গতি সাধিবে উচিত, ৰাম মোৰ গতি সাধিবে উচিত। কৃষ্ণ প্ৰভু, প্ৰভু, ছোৱালীজনীৰ সপোনবোৰ পূৰণ কৰিবা প্ৰভু, তাইক সদায় সুস্থ সবল কৰি ৰাখিবা। ইমান দিন হ'ল দেখা নাই, সেই ট্ৰেইনিঙত যোৱাৰ পিছৰ পৰা কিমান ঘৰত আহিবলৈ নাপায়, ইমান যে মনত পৰি আছে, কেতিয়া যে আহিব কেতিয়া আহিব লাগি আছে। তাইক সকলোবোৰ সুখ দিবা প্ৰভু, তাইক ভালে কুশলে ৰখাবা। সোনকালে তাইৰ পৰীক্ষাবোৰ সুকলমে ভাল কৰি দিবা, আৰু পৰীক্ষাবোৰ তাই যাতে বহুত ভাল কৰিব পাৰে, ভালকৈ দিব পাৰে। তাইক শক্তি দিবা প্ৰভু, তাইক শক্তি দিবা। তাই ডক্তৰ হৈ ঘৰলৈ আহিব, কিমান যে ভাল লাগিব। তাই কিমান ডাঙৰ ডাঙৰ সপোন, ডক্তৰ হ'ব, ডাঙৰ ঘৰ বনাব, আমাক ডাঙৰ ঘৰত ৰাখিব। ইমান ডাঙৰ ঘৰটোও তাই সন্তুষ্ট নহয়, তাই খালি ডাঙৰ ডাঙৰ সপোন প্ৰভু। তাই ভুল ভ্ৰান্তিবোৰ ক্ষমা কৰি দিবা, তাইক সদায় ভালকৈ ৰাখিবা প্ৰভু। কৃষ্ণ কৃষ্ণ। মা, মাজনী তুমি? মা, মই ছাৰপ্ৰাইজ, তোমাক ছাৰপ্ৰাইজ দিলোঁ আকৌ। পাপাই গম পাই পিছে, পাপাই তোমাক কোৱা নাই, ময়ে ক'বলৈ মানা কৰিছিলোঁ মই যে আজি আহিম। কেনেকুৱা লাগিছে ছাৰপ্ৰাইজটো মা? আৰু মোক কেনেকুৱা লাগিছে চোৱা, কোৱা কেনেকুৱা লাগিছে মা? কি যে কথা কোৱা মাজনী, তুমি আহিলে মই জানো বেয়া পাম? কিমান ভাল লাগিছে, মই তোমাক বুজাব নোৱাৰোঁ। তথাপিও আহিম বুলিতো খবৰ এটা দিব লাগে ন, কিবা কিবি ভালকৈ বনাই থলোঁ হয় আকৌ। আৰু ইমান ধুনীয়া লাগিছে তোমাক এইযোৰ কাপোৰত, সঁচাকৈ তোমাৰ সপোনটো পূৰা হ'ল যে মোৰ বহুত ভাল লাগিছে মাজনী। এতিয়া কেইদিনমান থাকি যাবা, কিন্তু ইমান দিন হ'ল ঘৰত নাই তুমি, কিমান মোৰ মনটো বেয়া লাগি থাকে। কিমান ভগৱানক প্ৰাৰ্থনা কৰি আছোঁ তুমি সোনকালে আহা বুলি। এতিয়া আৰু যাব নোৱাৰা, কিন্তু পৰীক্ষা চৰীক্ষা শেষ হ'লনে মাজনী, নে আকৌ যাবলৈ কাৰণে আহিছা?
আগৰ নিচিনা এদিন থাকিয়ে আৰু যাব নোৱাৰা কিন্তু অলপ দিন মোৰ লগতে থাকিবা নাই মা যাবই লাগিব 2 দিনমান থাকিম বাৰু তোমাৰ লগত তুমি চিন্তা নকৰিবা আৰু মা আৰু তাতকে ভাল খবৰ কি জানা মোক ওচৰতে পোষ্টিং দিছে ঘৰৰ পৰা বেছি দূৰ নহয় নহয় আমি আহা যোৱা কৰি থাকিব পাৰিম লগ পাই থাকিব পাৰিম মা তুমিও যাব পাৰিবা ময়ো আহি থাকিম নহয় ওচৰতে পোষ্টিং হয় তুমি চাগে গমেই নোপোৱা পাপায়ে জানে বাৰু চব মা এতিয়াৰ পৰা আৰু তুমি মোক এৰি থাকিব নালাগে দিয়া মই পাৰিলে ঘৰৰ পৰাই অহা যোৱা কৰিবলৈ চাম কেনেকুৱা ডিউটি পৰে শিফটিং পৰে নে কি পৰে চাই লওঁ বাৰু তাৰপিছত ঘৰৰ পৰাই অহা যোৱা কৰিম নহয় ওচৰতে যেতিয়া তুমি অকণো চিন্তা নকৰিবা ব'লা এতিয়া মোৰ বৰ ভোক লাগিছে মোক কিবা এটা দিয়াগৈ বেগ চেগবোৰো মই বাহিৰতে থৈ আহিছোঁ ব'লা ভোক লাগিছে হয় নেকি ইমান ভাল খবৰ মোক কিয় জনোৱা নাই মানে একদম বাপেক জীয়েকৰ মানে কথাই বেলেগ দুইটাই খালি চব কথা আলোচনা কৰি থাকিব মোক মানে একো এটা ক'ব নিবিচাৰে সেইখিনি কথানো মই জানা হয় কিমান মনটো ভাল লাগিলে হয় আগতীয়াকৈ এতিয়াও ভাল লাগিছে বাৰু হ'ব দিয়া ব'লা ব'লা ভোক লাগিছে হাত মুখকেইটা ধুই লোৱাগৈ ব'লা মই সোনকালে কিবা এটা যোগাৰ কৰোঁ তুমি হাত মুখকেইটা ধুই লোৱাগৈ যোৱা বেগ চেগ বাহিৰতে থাকক যোৱা সি আনিব আছে নহয় সি আনিবগৈ তুমি যোৱা হাত মুখকেইটা ধুই লোৱাগৈ মা বেগত তোমালৈ কিবা কিবি কেইটামান আছিলে গিফ্ট লৈ আহোঁ নেকি বেগকেইটা হয় নেকি হ'ব দিয়া বাৰু আগতে তুমি খাই লোৱাচোন বেগকেইটা ৰামই আনিব নহয় যোৱা তুমি হাত মুখকেইটা ধুই লোৱাগৈ আগতে হ'ব দিয়া মই হাত মুখকেইটা ধুই আহোঁ যোৱা তুমি কিবা এটা দিয়াগৈ বৰ ভোক লাগিছে ইমান দিন হ'ল তোমালোকৰ লগত একেলগে খাব পোৱা নাই পাপাও আহি আছে মই ফোন কৰিছিলোঁ পাপাও আহি পাবহি এতিয়া তিনিওটাই একেলগে কিবা এটা খাম ব'লা মা হ'ব দিয়া ব'লা হোষ্টেলত খাব নাপায় মোৰ ছোৱালীজনী ক্ষীণাই গৈছেগৈ আয়ো দেহি ব'লা মই ভালকৈ কিবা এটা বনাই আজি খুৱাম এতিয়া 2 দিনমান থাকিবা যেতিয়া ভালকৈ ঘৰত খোৱা বোৱা কৰিব লাগিব কিন্তু ইমান ক্ষীণাই গ'লে নহ'ব নহয় চাকৰিৰ লগতে সুস্থ হৈ থাকিব লাগিব আকৌ ভালকৈ খোৱা বোৱা কৰিলেহে সুস্থ হৈ থাকিবা ব'লা হ'ব দিয়া মা ব'লা পঢ়া শুনা টেনশ্যন থাকে আৰু খোৱা বোৱা তাত ইমান ভাল নহয় যে সেইবাবেহে আৰু ক'তনো ক্ষীণাইছোঁ ইমান শকত হ'লেও বেয়া দিয়াচোন অলপতো মেইনটেইন কৰি ৰাখিব লাগিব নহয় আজিকালি বাৰু ব'লা ব'লা কি হ'ব মানে ডক্টৰ বাইদেউ মানুহজনৰ কি হৈছে বাৰু আপুনি ভাল কৰি দিয়কচোন গাঁৱৰ হস্পিটেলত দেখাইছিলোঁ ডাঙৰ বেমাৰ কিবা হৈছে বুলি কৈছে আৰু পইচা পাতি কেইটামান যোগাৰ কৰি সেইবাবে চহৰলৈ লৈ আহিছোঁ বাইদেউ চাই দিয়কচোন কি হৈছে মোৰ মানুহজনক ভাল কৰি দিয়কচোন হ'ব আপুনি বেছি চিন্তা কৰিব নালাগে আহাৰ পৰা আপুনি কান্দিয়ে আছে মই তেওঁৰ ৰিপৰ্টবোৰ চাইছোঁ অলপ ক্ৰিটিকেল আছে কিন্তু মই চেষ্টা কৰি আছোঁ আপুনি কান্দি কুটি নাথাকিবচোন পেচেণ্টৰ ওচৰত বাইদেউ কিয়নো নাকান্দিম কেনেকৈনো নাকান্দাকৈ থাকোঁ কওকচোন মানুহজনে কালি পৰহিৰ পৰা চকুৱে মেলা নাই কি হৈছে বাৰু তেওঁৰ ৰিপৰ্টবোৰত কি পাইছেনো আপুনি মানুহজনৰ ভাল হ'বনে ভাল কৰি দিয়কচোন বাইদেউ আমি দুখীয়া মানুহ টকা পইচাও নাই তেনেকৈ ডাঙৰ হস্পিটেলত আৰু নিবলৈ সেইখন হস্পিটেলত আনিবলৈ পইচা কেইটামান যোগাৰ কৰি লৈ আহিছিলোঁ সেইকেইটাহে আছে হাতত আপোনাক মই কাবৌ কৰিছোঁ ভৰিত ধৰিছোঁ বাইদেউ মোৰ মানুহজনক ভাল কৰি দিয়কচোন মানুহজন নাথাকিলে মই কেনেকৈ চলিম তেওঁৰ বাহিৰে মোৰ আৰু কোনো নাই তেওঁক ভাল কৰি দিয়ক বাইদেউ কি হৈছেনো তেওঁৰ কিবা এটাতো কওক মোক হ'ব আপুনি ধৈৰ্য ধৰকচোন আপুনি ইমান চিন্তা নকৰিবচোন তেওঁৰ ভাল হ'ব দিয়ক হস্পিটেল লৈ আহিছে যেতিয়া 2 দিনমানতো সময় লাগিবই আৰু হস্পিটেলত অনাৰ পিছত ডক্টৰবোৰেতো চেষ্টা কৰেই হয়নে নহয় মই চেষ্টা কৰি আছোঁ আপুনি চিন্তা নকৰিব আপুনি যদি তেওঁৰ ওচৰত এনেকৈ কান্দি কুটি থাকে তেওঁ আৰু টেনশ্যনত পৰিলে আৰু বেমাৰটো বেছিহে হ'ব আপুনি সেইটো বুজি পোৱা নাইনে বাৰু মই সেই আহাৰ পৰা বুজাই আছোঁ আপুনি নাকান্দিব ধৈৰ্য ধৰক কান্দিলে জানো তেওঁৰ বেমাৰবোৰ ভাল হ'ব তেওঁৰ অলপ প্ৰব্লেম আছে আপোনাৰ লগত আৰু কোনোবা আছেনে মানে বুজিব পৰা মাতকচোন আছে মোৰ ছোৱালীজনী আছে মই আপোনাক কৈছিলোঁ যে অহাৰ লগে লগে আপোনাৰ নিচিনা একেই দেখিবলৈ বুলি মোৰ ছোৱালীজনীৰ কথাকে কৈছিলোঁ মোৰ ছোৱালীজনী সঁচাকৈ আপোনাৰ নিচিনা একেই জানেনে বাইদেউ ৰ'ব মই তাইকে মাতি দিছোঁ তাই কিবা কিবি আনিবলৈ গৈছিলে মই তাইক মাতি দিছোঁ ৰ'ব বাইদেউ আহি পোৱাহি নাই আহিলে আপোনাৰ ওচৰত পঠাই দিম
হয় নেকি বাৰু ময়ো চাব বিচাৰিম মোৰ নিচিনা যদি একে হয় বাৰু তেওঁ কথাবোৰ বুজিব চাগে তেওঁক মোৰ চেম্বাৰলৈ পঠাই দিব মই তেওঁক কথাখিনি বুজাই দিম ভালকৈ হ'ব দিয়ক বাইদেউ মা আনিলো বস্তু মই আনিলি দেহি মা দাদম মাৰি থাকোঁতে বহুত দেৰি হৈ গ'ল ইমান দাম ইয়াত বস্তুবোৰ সেইবাবে দেৰি হৈ গ'ল মা এয়া ল ডক্টৰ বাইদেউ আপুনি আপুনি আচৰিত হৈছে চাগে ন এয়াই মোৰ ছোৱালী আপুনি আপুনি চাওকচোন আপোনাৰ নিচিনা একেই হয় খুৰী আপুনি আপুনি সঁচাই কৈছিলেচোন মোৰ নিচিনাচোন এও একেবাৰে ছেম টু ছেম মানুহ ইমান একে থাকিব পাৰেনে মই আচৰিত হৈ গৈছোঁ কিন্তু দেই বাইদেউ আপুনি বাৰু আপোনাৰ কোনোবা বাই ভনী হেৰাইছিল নেকি মানে আমি বাই ভনী নহয়তো ইমান একে আপুনি মানে মোৰ নিচিনা মানে নহয় মই আপোনাৰ নিচিনা ইমান একে বাইদেউ মানে আচৰিত বাইদেউ কথা এটা সোধোনে কি কথা সোধক মানে বাইদেউ আপোনাৰ ঘৰ ক'ত জানিব পাৰোঁনে মানে আপোনাৰ মা দেউতা মানে আপুনি সঁচা কথা কি জানেনে বাইদেউ মোৰ জজা ছোৱালী হৈছিলে এইৰ লগত আৰু এজনী ছোৱালী হৈছিলে কিন্তু সেই দেউতাক বহুত খঙাল মানুহ হয় দেউতাকে ছোৱালী বিচৰা নাছিলে অকল ল'ৰা বিচাৰিছিলে আৰু মোৰ দুজনীকৈ ছোৱালী হোৱা দেখি মোৰ এজনী ছোৱালীক ক'ত এৰি থৈ আহিলে মই গম নাপাওঁ এজনী ছোৱালী মোৰ পৰা কাঢ়ি লৈ গুচি গ'ল একো নিব বিচাৰিছিলে কিন্তু মই তেতিয়া অসুস্থ আছিলোঁ এজনীকহে ৰাখিব পাৰিলোঁ তাইক মই ধৰি বান্ধি ৰাখিব পাৰিলোঁ কিন্তু মোৰ আনজনী ছোৱালীক মই ৰাখিব নোৱাৰিলোঁ দেউতাকে ক'ৰবাত এৰি থৈ আহিলেগৈ সেইবাবেহে সুধিছোঁ আপুনি বাৰু ইয়াৰে নেকি আপোনাৰ মা দেউতাক মই লগ কৰিব পাৰিম নেকি এবাৰ মানে বেয়া নাপাব সোধাৰ কাৰণে বাইদেউ কিন্তু মানে মই আচৰিত হৈছোঁ আপোনাক কিবা নিজৰ লাগি গৈছে বাইদেউ বেয়া নাপাব সোধাৰ কাৰণে কি এনেকুৱা মানুহ থাকেনে নিজৰ ল'ৰা ছোৱালীক এনেকৈ এৰি থৈ আহিব পাৰে আজিকালি ল'ৰা আৰু ছোৱালী বুলি কি কথা আছে ছোৱালী ল'ৰাৰ সমানে হয় এনেকুৱা মানুহ নেও নিজৰ ছোৱালীক গৈ পেলাই থৈ আহিলে এইবোৰ কিন্তু এক প্ৰকাৰৰ ক্ৰাইম হয় পুলিচে যদি গম পায় এইটোতো কিন্তু এটা ডাঙৰ অপৰাধ বাৰু মই বেয়া পোৱা নাই সোধাৰ বাবে আৰু মোৰ মা পাপা আছে মই মা পাপাৰ একমাত্ৰ সন্তান তেনেকুৱা মোৰ লগত একো হোৱা নাই বাৰু মা তই মোৰ পৰা ইমানবোৰ কথা লুকুৱালি আজিলৈকে এইবোৰ কথাটো মোক কোনোদিন কোৱা নাই আজি প্ৰথম শুনিছোঁ মই এইখিনি কথা দেউতাই মোৰ ভণ্টিজনীৰ লগত এনেকুৱা কৰিলে মা মোক কিয় আগতে কোৱা নাছিলি তই কচোন মইতো বিচাৰিলোঁ হয় দেহি তোকনো এইবোৰ কথা কৈ মই কি দুখ দিম তোৰ জীৱনটো এনেও দুখে ভৰি পৰা আৰু এইবোৰ কথা উলিয়াই মই তোক আৰু নিজকে দুখ দিব বিচৰা নাছিলোঁ সেইবাবে এইবোৰ কথা মই পাহৰি পেলাইছিলোঁ মই একেবাৰে উলিয়াব নিবিচাৰোঁ এইবোৰ কথা উলিয়ালেই মই অন্তৰত বহুত কষ্ট পাওঁ মোৰ বহুতকৈ মনত পৰে আৰু তোৰ জীৱনটোত ইমান দুখ চব ফালৰ পৰা দেউতাৰে ইমান তোক কষ্ট দিছে তোৰ মানুহজনে এৰি থৈ গুচি গ'ল এনেকুৱা মদপী মানুহ এজনৰ লগত দেউতাৰে তোক বিয়া দিলে তোৰ কথা কোনো চিন্তা নকৰিলে আৰু সেইজনী ছোৱালী আশা হৈও তোৰ গতি হ'ল হয় দেচোন সেইবাবে য'ত আছে তাই ভালে থাকক বুলি ভাবিয়ে মই এৰি দিলোঁ তাইৰ কথা মই মনত নেপেলাওঁ কিন্তু এতিয়া বাইদেউ কেনেকৈ অকস্মাত তোৰ নিচিনা একেই দেখি মোৰ মনত পৰি গ'ল সেইজনী থকা হৈতো তোৰ নিচিনা একেই হ'ল হয় সমান বয়সৰ হ'ল হয় সেইবাবেহে মই মনত পেলাই কথাখিনি ক'লোঁ বাইদেউৰ আগত বাইদেউ বেয়া নাপাব আচৰিত দেই সেইবোৰ মানুহৰ শাস্তি হয়েই সেইবাবেতো এনেকুৱা কষ্ট পাইছে বাৰু মই ডক্তৰ হিচাপে তেনেকুৱা কথা নকওঁ বাৰু পেচেণ্টক মই ভাল বেয়া সেইবোৰ নাচাওঁ পেচেণ্টক সুস্থ কৰিব লাগে সেইটো মোৰ দায়িত্ব ঠিক আছে বাৰু আপোনালোকে কথা পাতক মই ৰিপৰ্টবোৰ ঠিক কৰিবলৈ আছে আৰু পেচেণ্ট চাবলৈও আছে হ'ব মই আহিছোঁ আপোনালোকে চিন্তা নকৰিব পেচেণ্টক ভাল কৰাৰ চেষ্টা মই কৰি আছোঁ আৰু সময় পালে মোৰ চেম্বাৰত এবাৰ কোনোবা এজন আহিব মই কথাখিনি ভালকৈ বুজাই দিম
ঠিক আছে বাইদেউ, মই একে পঠাই দিম। তাৰ বাহিৰেতো মোৰ আৰু কোনো নাই। তাই অকণ বুজা শুনা ঘৰখনত। LP স্কুললৈকে পঢ়িলে যেন তেনৈ, আৰুতো পঢ়িবলৈ নিদিলে। কম বয়সতে বাপেকে জোৰ জবৰদস্তি বিয়া দি দিলে আৰু জীৱনটো তাই ধ্বংস কৰি পেলালে। হ'ব বাৰু, তাইক পঠাই দিম মই। তাইকে বুজাই দিব, তাই বুজি পাব। তথাপিও মোৰ মানুহজনক সুস্থ কৰি দিব বাইদেউ। ভাল হ'লেও বেয়া হ'লেও তেওঁৱে আমাক খুৱাই বৈ আছে। তেওঁ নহ'লে আমি কি কৰিম? তেওঁ সুস্থ কৰি দিব বাইদেউ। ঠিক আছে, মই ট্ৰাই কৰিম। চিন্তা নকৰিব আপোনালোকে, সুস্থ হ'ব দিয়ক তেওঁ। মা, এই ডক্টৰ বাইদেউজনী আমাৰ সেই হেৰুৱা ভণ্টি বা বাজনী নহয়তো মা? মোৰ কিন্তু তেনেকুৱাই লাগিছে দেখোন। তুমি কথাটো ভালকে সুধি চাবাচোন মা। হেই, কিনো কথা কৈছ তই দেখি? সেইটো জানো সম্ভৱ? ইমান ডাঙৰ মানুহৰ ছোৱালী এজনী ডক্টৰ হয়, মোৰ ছোৱালী কেনেকৈ হ'ব? নাই, সেইটো সম্ভৱেই নহয়। হ'ব দে, বাদ দে। তই কি আনিছ দেচোন উলিয়া। দেউতাৰ কাপোৰযোৰ বৰ লেতেৰা হৈ গৈছে, সলাই দিব লাগিব। অঁ মা, মই আনিছোঁ, ল সলাই দে। মাজনী, আৰে মা, তুমি ইয়াত আজিও আহিলা? মা, মইচোন কৈছোৱে মই ডিউটি শেষ হ'লে ঘৰতে যাম নহয়। তুমি কিয় আহি থাকিব লাগেনো? এই হস্পিটেলত ইমানবোৰ পেচেণ্ট থাকে। তুমি এনেও তোমাৰ গাটো ইমান ভাল নহয়। এই পেচেণ্টৰ মাজলৈ আহি থাকিব নালাগে নহয় মা। পিছত দুৰ্বল মানুহৰ পেচেণ্টৰ ওচৰত থাকিলে বেছি অসুখ অশান্তি লাগে, জানানে তুমি মা? যোৱা। কি হ'লনো মা? কিবা ক'বলৈ আহিছা? অ' কি কথা কৈছা তুমি মাজনী? মই মানে তোমাৰ ওচৰত এনেই আহিব নোৱাৰোঁ হা? মোক ইমান বেমাৰী বুলি ভাবিছা নেকি? মই ইমান বেমাৰী নহয়। মাৰে এতিয়াও ষ্ট্ৰং হয়, বুজিছা? আৰু মই এজনী ডক্টৰনী মাক হয়। কি বুলি ভাবিছা তুমি নিজকে? কথা ক'বলৈ আহিছে, মই এনেই আহিবই নোৱাৰোঁ। মোৰ মনত পৰিছে কাৰণে আহিছোঁ আকৌ। আৰু এনেও তুমি টিফিন চিফিন খাই অহা নাই, মোৰ ভাল লাগে নেকি মনটো কিবা? টিফিন লৈ আহিছোঁ, যোৱা টিফিনটো খাই লোৱা সোনকালে। মা, মই জানো নহয় মোৰ মা ষ্ট্ৰং হয় বুলি। কি যে হ'ব। আৰু টিফিন লৈ তুমি ইমান দূৰ আহিব লাগেনে? মই খাম নহয়, ইয়াতো কেণ্টিন আছে মা, ভালকৈ বনাই। মই খাম নহয়, মোৰ কথা তুমি ইমান চিন্তা কৰা নে? আৰু ইয়াত মই কামতহে আছোঁ মা, পেচেণ্টৰ বহুত কাম আছে, সেইবোৰ ৰিপৰ্ট চেক কৰিবলৈ আছে মা। তুমি থাকিলে কথা পাতি থাকোঁতে দেৰি হৈ যাব। ডিউটি টাইমটো গ'লেগৈ, পিছত আকৌ মই চব খেলি মেলি হৈ যাব মা। হ'ব দিয়া, টিফিনটো থোৱা আৰু তুমি যোৱা সোনকালে। নাই, নহ'ব, মই একেলগে যাম তোমাৰ লগত। তোমাৰনো আৰু কেইঘণ্টা আছে? 2 ঘণ্টাহে আছে। মই 2 ঘণ্টা ৰৈ দিম নহয়, একেলগে যাম তোমাৰ লগত ঘৰলৈ। 2 ঘণ্টা মই ইফাল সিফাল এনেই ৰ'ম। হ'ব দিয়া, তুমি তোমাৰ কাম কৰা আৰু আগতে টিফিনটো খাই লোৱা, তাৰপিছত যি কাম কৰা কৰি থাকিবা, বুজিছানে? মই অকণো ডিষ্টাৰ্ব নিদিওঁ মাজনী। মা, তোমাৰ পৰা আৰু উপায় নাই মানে। হ'ব দিয়া, একেলগে যাম। তুমি ইয়াতে বহা, ৰুমতে বহা, বেলেগত ঘূৰি ফুৰিব নালাগে। মই পেচেণ্টখিনি চাই আহোঁ এবাৰ। আৰু মা, কি জানা, কথা এটা নহয় আজি, ডাঙৰ সাংঘাতিক কথা মানে। কি সাংঘাতিক কথা? কি হ'লনো? মা, কি জানা, আজি এটা পেচেণ্ট আহিছে নহয়। মানে পেচেণ্টৰ জীয়েক হয়, আৰু জীয়েকৰ মানে চেহেৰা মোৰ সৈতে একে ছেম টু ছেম, মানে একদম একে মোৰ সৈতে, জানানে মা? মই আচৰিত হৈ গ'লোঁ নহয়। পেচেণ্টৰ ৱাইফে কৈছে, মানে আণ্টিগৰাকীয়ে কৈছে, একেই তোমাৰ নিচিনা মোৰ ছোৱালীজনী। মই ইমান কথাবোৰ গুৰুত্ব দিয়া নাই, মানে কিছুমানে তেনেকৈ কয়ে, কিন্তু আজি একদম সাক্ষাতে দেখিলোঁ, মানে আচৰিত হৈ গ'লোঁ মা। একে মোৰ সৈতে ছেম টু ছেম, মানে সলাব পাৰি। খালি তেওঁ বিয়া হোৱা তাকো বহুত দুখীয়া মানুহ মা, বহুত কষ্ট পাইছে। এটা মদ খোৱা বোলে মানুহৰ লগত বাপেকে সৰুতে বিয়া দিলে, ছোৱালীজনী অত্যাচাৰ কৰি আকৌ গিয়েকে এৰি থৈ গুচি গ'ল। মানে বহুত দুখৰ। কিন্তু মই আচৰিত হৈ গৈছোঁ, ইমান একে মানুহ থাকিব পাৰেনে মা? আৰু কি জানা মা, আণ্টিগৰাকীয়ে কি কৈছে জানা? মানে পেচেণ্টৰ ৱাইফৰ কথা কৈছোঁ, বয়সস্থ মানুহ, বুঢ়া হৈছে আৰু। মানুহগৰাকীয়ে কৈছে তেওঁৰ বোলে 2জনী যজা ছোৱালী হৈছিলে, আৰু এজনী সিজনী, আৰু আনজনী বোলে তেওঁৰ গিৰিয়েকে, মানে যিজন পেচেণ্ট হৈ আহিছে, বেমাৰ হৈ আহিছে, তেখেতে বোলে তাইক সেই বাচ্ছাটো নি পেলাই ক'ৰবাত পেলাই দিলেগৈ। এতিয়া মাকে গমেই নাপালে সেইটো বাচ্ছা ক'ত গ'ল, কি কথা। ছোৱালীজনী বোলে আৰু দেখাই নাপালে, জন্মৰ পিছতে লৈ গ'ল আৰু লগে নাপালে। মানে এজনীক টানি আজি ৰখালে, নহবা 2জনীকে বোলে পেলাই দিলেগৈ হয়। কিন্তু এজনীক ৰাখিব পাৰিলে, ইজনীক ৰাখিব নোৱাৰিলে। সিজনীক বাপেকে ক'ত পেলালে কোনো ঠিক নাই বোলে মা। সেইবাবে মোক কি সুধিছে জানা মা? মই আচৰিত হৈ গৈছোঁ। মোক সুধিছে, তোমাৰ কোনোবা বাই ভনী আছিল নেকি তেনেকুৱা, মানে তোমাৰ কিবা তেনেকুৱা হিষ্ট্ৰী আছিল নেকি? মই বোলো নাই, মোৰ মা পাপা আছে, মোৰ লগত তেনেকুৱা একো হোৱা নাই। মানে তেওঁলোকে এতিয়াও বিচাৰি ফুৰে ছোৱালীজনী, জানানে মা? ক'ত আছে, কি কথা, এতিয়াও মাজে মাজে বিচাৰি ফুৰে। বিচাৰিবই দিয়াচোন, এনেকুৱা মানুহ থাকিব পাৰেনে বাৰু মা? নিজৰ সন্তানক তেনেকৈ দলি মাৰি দিব পাৰে, বেলেগত পেলাই থৈ আহিব পাৰে, আৰু বিচাৰিবও যোৱা নাই। কেনেকুৱা মানুহ এইবোৰে সেইকাৰণে এনেকুৱা শাস্তি পাইছে ন মা? ডক্টৰ হিচাপে মই এইবোৰ কথা ক'ব নাপায়, তেওঁৰ ভাল হোৱাটোৱে মই কামনা কৰিব লাগে। কিন্তু সেনেকুৱা মানুহৰ ভগৱানে এইবোৰক শাস্তি দিয়ে মা। কি
কি কথা কৈছা তুমি এইবোৰ কিবা সাধু ৰকম লাগিছে মাজনী তুমি এইবোৰ বিশ্বাস নকৰিবা দেই তুমি মোৰ ছোৱালী মাজনী মই তোমাক জন্ম দিছোঁ মোৰ ছোৱালী তুমি মই তোমাক ডাঙৰ দীঘল কৰিছোঁ সেইবোৰ তুমি চিন্তা নকৰা সেইবিলাক তুমি গুৰুত্ব নিদিবা সেইবিলাক পেচেণ্টকনো কিয় ৰাখিব লাগে পঠাই দিয়া এতিয়া পঠাই দিয়াচোন ইয়াৰ পৰা পঠাই দিয়া মা তুমি আকৌ কিয় টেনশ্যন লৈছা কি যে কথা কোৱা মই পেচেণ্টক হৈ পেলাই হস্পিটেলৰ পৰা উলিয়াই পঠাই দিব পাৰোঁ ভাল কৰিহে পঠাব পাৰোঁ নাই নহ'ব এতিয়া পঠাই দিয়া মাজনী মই কৈছোঁ পঠাই দিয়া সিহঁতক ইয়াৰ পৰা কি এইবিলাক মানুহ ৰাখি থৈছা তোমাক মোৰ পৰা কাঢ়ি লৈ যাব পিছত কিয় নিব মা কিনো কথাবোৰ কৈ আছা তুমি হ'ব দিয়া তুমি টিফিনটো খোৱাচোন মই আহি আছোঁ ৰ'বা কি হ'ল মা ক'ত যোৱা তুমি নাই মানে পেচেণ্টটো এবাৰ লগ কৰি আহোঁ নেকি কোনটো ৰুমত আছে ন মানে এবাৰ খবৰটো লৈ আহিলে ভাল পাব ন অসুখীয়া মানুহ নহয় জানো কোনটো ৰুমত আছেনো মাজনী কোৱাচোন কোৱা হয় নেকি মা ঠিক আছে যোৱা তেনেহ'লে তুমিও চাই আহিবা আচৰিত হৈ যাবা তুমিও চাবাচোন মোৰ নিচিনা একদম ছেম টু ছেম বাৰু এই কেবিন 2ত আছে যোৱা আপুনি কোন হয় আপুনি কোন হয়নো আমি চিনি পোৱা নাই মানে মই ডক্টৰ ৰীমাৰ মাক হয় মানে ডক্টৰ আপোনাৰ যোনে ট্ৰিটমেণ্ট কৰি আছে তেওঁৰ মই মাক হয় নমস্কাৰ মই মানে চিনি পোৱা নাই ডক্টৰ বাইদেউ বহুত ভাল আৰু আমাৰ ছোৱালীজনীৰ লগত দেখিবলৈও একে বহুত সময় আমাৰ লগত কথা পাতিলে আপুনি তেখেতৰ মাক হৈ আমাক লগ কৰিবলৈ আহিছে সঁচাকৈ বহুত ভাল লাগিছে হ'ব এইবোৰ কথা পাতিবলৈ মই ইয়ালৈ অহা নাই আপোনালোক যিমান পাৰে সোনকালে ইয়াৰ পৰা যাওকগৈ আপোনালোকক মই অনুগ্ৰহ কৰিছোঁ প্লিজ আপোনালোক ইয়াৰ পৰা যাওকগৈ কিন্তু কিয় আমি ইয়াত মোৰ মানুহজনক সুস্থ কৰিবলৈহে আহিছোঁ তেওঁ চকুৱে মেলা নাই এতিয়ালৈকে সুস্থই হোৱা নাই আমি ইয়াৰ পৰা কিয় যাবগৈ লাগে বাইদেউ মই সেইবোৰ একো নাজানো মই কৈছোঁ ইয়াৰ পৰা আপোনালোক সোনকালে যাওকগৈ বেলেগ হস্পিটেল বহুত আছে আপোনাক যিমান টকা লাগে মই দিম আৰু এইটো কথা যাতে মোৰ ছোৱালীজনীয়ে গম নাপায় কিন্তু বাইদেউ কিয় এনেকুৱা কৰিছে আপুনি আমি জানিব পাৰোঁনে বাৰু মই ইয়াত একো বুজাবলৈ অহা নাই বুজিবও নালাগে সোনকালে ইয়াৰ পৰা যোৱাৰ ব্যৱস্থা কৰিব লাগে মই সকলোবোৰ সুবিধা কৰি দিম তোমাৰ দেউতাক ইয়াৰ পৰা লৈ যোৱা সোনকালে নাই মই নিনো মোৰ দেউতা ইয়াতে সুস্থ হ'ব বাইদেউগৰাকী বহুত ভাল বাইদেউগৰাকীয়ে সুস্থ কৰিম বুলি কৈছে মোৰ দেউতাক আৰু মই দেউতাক এতিয়া টানা আজৰা কৰি থাকিব নোৱাৰোঁ তেওঁ অসুস্থ হৈ আছে বহুত যেনে তেনে আমি চহৰলৈ লৈ আহিছোঁহে মই আকৌ বেলেগ হস্পিটেললৈ নিওঁ তেওঁক কষ্ট দিব নোৱাৰোঁ বাইদেউ আপুনি বাৰু কিবা আমাৰ পৰা লুকুৱাইছে নেকি কিবা আমি জানিবলগীয়া কথা আছে নেকি বাইদেউ আমাক কওক মই বুজিম নহয় আপুনি কিয় চিন্তা কৰিছে কি কথানো বাইদেউ কিয় আমাক ইয়াৰ পৰা খেদিব বিচাৰিছে সেইবোৰ আপোনালোকে একো জানিব নালাগে মই যি কৈছোঁ সেইটো শুনক আপোনালোক প্লিজ ইয়াৰ পৰা যাওকগৈ নাযাওঁ আপুনি সঁচা কথা নোকোৱালৈকে আমি ইয়াৰ পৰা নাযাওঁ বাইদেউ আপুনি ক'ব পাৰে আপুনি খুলি কওক মই যিটো ভাবিছোঁ সেইটোৱে নেকি বাৰু আপুনি কি ভাবিছে মই একো নাজানো কিন্তু আপোনালোক ইয়াৰ পৰা যাওকগৈ আপোনালোকক যিমান টকা লাগে মই দিম বাইদেউ কেনেবাকৈ বাৰু আপোনাৰ ছোৱালীজনী মোৰ ছোৱালী নহয়তো আপুনি আৰু সেইবাবে ভয় খাইছে নেকি মই কিবা আপোনাৰ ছোৱালীজনীক কাঢ়ি লৈ যাম বুলি তেনেকুৱা কিবা নেকি বাৰু আপুনি যদি চব বুজিবই পাৰিছে সোনকালে ইয়াৰ পৰা যাওকগৈ মোৰ ছোৱালীজনীক প্লিজ আপোনালোকে কাঢ়ি লৈ নাযাব মই তাইক সৰুৰ পৰা বহুত কষ্টৰে ডাঙৰ দীঘল কৰিছোঁ মোৰ কোনো সন্তান নাছিলে ভগৱানে তাইক দিছে মোৰ কোলালৈ এতিয়া এইটো বয়সত আহি তাইক আপোনালোকে কাঢ়ি লৈ নাযাব তাই মোৰ ছোৱালী আন কাৰো নহয় হয় তাইক মই জন্ম দিয়া নাই কিন্তু সেই সৰুৰ পৰাই মই তাইক ডাঙৰ দীঘল কৰিছোঁ সেইবাবে মই ভয় খাইছোঁ তাই যদি এইবোৰ কথা গম পায় পিছত মোৰ ওচৰৰ পৰা যদি তাই গুচি যায় মই তাই নহ'লে জীয়াই থাকিব নোৱাৰোঁ তাইৰ অবিহনে মই কেতিয়াও জীয়াই থাকিব নোৱাৰোঁ সেইবাবে কৈছোঁ আপোনালোকে টকাৰ কথা চিন্তা নকৰিব মই যিমান টকা লাগে আপোনালোকক দিম কিন্তু ছোৱালীজনী আপুনি মোৰ পৰা কাঢ়ি লৈ নাযাব সেই দিনটো এতিয়াও পাহৰা নাই মই নদীৰ কাষত আপোনাৰ ছোৱালীজনী কান্দি আছিলে পৰি ভাগ্যে মোৰ মানুহজনে গৈ পালেগৈ নহ'বা তাইতো নদীতে পৰিলে হয় আপোনাৰ হেপী হাজবেণ্ডটোৱে আপোনাৰ মানুহজনে যে সেনেকৈ কৰিছে এইবোৰ আমি একো নাজানো কোনে পেলাই থৈ গ'ল ক'ৰ পৰা আহিল আমি গম নাপাওঁ কিন্তু মোৰ মানুহজনে তাইক তুলি তালি ঘৰলৈ লৈ আহিলে
বহুত বিচাৰিছিলে তাত কাৰোবাক পায় নেকি, কাৰোবাৰ সন্তান হয় নেকি সুধিবলৈ চেষ্টা কৰিছিলে, কিন্তু তাত কাকো নাপালে। সেইবাবে তাইক লৈ আহিলে আৰু এতিয়া তাই মোৰ ছোৱালী। মই তাইক ডাঙৰ কৰিছোঁ। এতিয়া আপোনালোকে তাইক নিজৰ বুলি কৈ কাঢ়ি লৈ নাযাব প্লিজ। কি মই হাঁহিম নে কান্দিম একো বুজি পোৱা নাই। আপুনি সঁচাই কৈছেনে এইবোৰ কথা? ডক্টৰ বাইদেউজনী মোৰ ছোৱালী। ভগৱান, মোৰ ছোৱালী। ইমান বছৰৰ মূৰত মই মোৰ ছোৱালীজনীক দেখা পাইছোঁ। দেখা পায়ো মই আঁকোৱালি ল'ব পৰা নাই, নিজৰ বুলি ক'ব পৰা নাই। এইবোৰ কি দিন দেখাইছা প্ৰভু তুমি? বাইদেউ আপুনি এনেকৈ নকৰিব। তাইক এইবোৰ কথা নক'ব প্লিজ। তাইক মোৰ পৰা কাঢ়ি নিনিব। নাই বাইদেউ আপুনি চিন্তা নকৰিব, আপুনি অকণো চিন্তা নকৰিব। মই আপোনাৰ লগত ইমানখিনি অন্যায় কৰিব নোৱাৰোঁ, অন্যায় নকৰোঁ। তাইক মই জন্ম দিছিলোঁ সঁচা, কিন্তু আপুনি তাইক ডাঙৰ দীঘল কৰিছে। তাইৰ মাক আপুনি। মই আপোনাৰ পৰা তাইক কাঢ়ি লৈ কেতিয়াও নাযাওঁ। কিন্তু এটা অনুৰোধ থাকিল আপোনালৈ, মোক তাইক যেতিয়াই মন যায় অকণমান চাবলৈ দিব, লগ কৰিবলৈ দিব। মই তাইক কেতিয়াও সঁচা কথা নকওঁ। তাইৰ কাৰণে মই বহুত কান্দিছোঁ, বহুত অপেক্ষা কৰিছোঁ, কিন্তু মই ক'তো তাইক বিচাৰি নাপালোঁ। আৰু অৱশেষত এইটো অৱস্থাত মই তাইক বিচাৰি পাইছোঁ। বাইদেউ আপোনাক মই কোটি কোটি ধন্যবাদহে জনাইছোঁ। মোৰ ছোৱালীজনীক আপুনি ইমান ধুনীয়াকৈ ডাঙৰ দীঘল কৰি ইমান ভাল মানুহ কৰিলে, ডক্টৰ বনালে। মোৰ লগত থকা হৈছেগৈ তাই কেতিয়াও এনেকুৱা হ'ব নোৱাৰিলে হয়। তাৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ। আৰু কৃষ্ণকো যশোদা মায়ে ডাঙৰ কৰিছিলে, আৰু যশোদাকে আচল মাক বুলি কয়। আপুনিও তাইৰ যশোদা হয়, আৰু আপুনি তাইৰ প্ৰকৃত মাক। মই আপোনাৰ পৰা কেতিয়াও তাইক কাঢ়ি লৈ নাযাওঁ, আপুনি অকণো চিন্তা নকৰিব। আপুনি যে কথাখিনি মোক আহি ক'লেহি তাৰ বাবে আপোনাক অশেষ ধন্যবাদ। মই যে গম পালোঁ নিজৰ ছোৱালী বুলি এতিয়া এবাৰ চাবতো পাৰিম। মই তাইক নকওঁ কেতিয়াও, আপুনি চিন্তাই নকৰিব। এতিয়াহে মনটো ভাল লাগিছে জানেনে? আপোনালোকে আমাৰ ঘৰত আহিব, যেতিয়া মন যায় তেতিয়া আহিব, মোৰ কোনো আপত্তি নাই। কিন্তু তাইক কাঢ়ি লৈ নাযাব, এইটোৱে অনুৰোধ থাকিলে। আপুনি যি বিচাৰে মই তাকে দিম। আপুনি হস্পিটেলৰ বিলো একো দিব নালাগে, মই চব বিল দি দিম। আপুনি চিন্তা নকৰিব। আপুনি খালি তাইক এইবোৰ কথা নক'ব। নকওঁ আপুনি চিন্তা নকৰিব। মই কেতিয়াও নকওঁ। তাইক সদায় ভালকৈ ৰাখিব। মই ক'ব নালাগে বাৰু, আপুনি বহুত ভালকৈ ৰাখিছে। তথাপিও কৈছোঁ, বেয়া নাপাব। তাইক মই কেতিয়াও নকওঁ। আপোনাৰ ছোৱালী আপোনাৰ হৈয়ে থাকিব সদায়। দেউতাকে তাইক ছোৱালী হোৱাৰ কাৰণে পেলাই দিছিলে জানে আপুনি, কিন্তু এতিয়া সেইজনী ছোৱালীয়ে আহি দেউতাকক ট্ৰিটমেণ্ট কৰিছে, চিকিৎসা কৰিছে। কিমান ভাল লাগিছে মনটো সঁচাকৈ। দেউতাকক এইবোৰ কথা ক'ব পৰা হয়, তেওঁ চাগে নিজৰ ভুলটো বুজি পালে হয়। কিন্তু নকওঁ মই, আপুনি চিন্তা নকৰিব। তেওঁক মই এইবোৰ কথা নকওঁ, তেওঁৰ কোনো ভৰসা নাই কি কৰে। আপোনাৰ পৰা মই কেতিয়াও আপোনাৰ ছোৱালীজনী কাঢ়ি নানো বাইদেউ, চিন্তা নকৰিব। ধন্যবাদ বাইদেউ।